মানে কি কোনটো পথলৈ লৈ গৈ আছিলোঁ আৰু ক'ব গ'লে সেই মোমেণ্টত ভাবিছিলোঁ যে আচলতে নিচা কৰাটোৱে এনজয়মেণ্ট, নিচা কৰাটোৱে ফূৰ্তি, কিন্তু যেতিয়া সোমালোঁ ন নিচা মুক্তি কেন্দ্ৰত তেতিয়া বুজিছোঁ কি অনুষ্ঠান ঘটাইছিলে, উদ্দেশ্য কি? আমাৰ উদ্দেশ্য আছিলে সজাগতা সভা, নিচা ভক্ত মানুহৰ কাৰণে যোনটো নিচামুক্ত কেন্দ্ৰ আছে তাৰ বাবে আমি এটা সজাগতা সভা কৰিছিলোঁ। আৰু এই সজাগতা সভা কৰি পেলাই মানে ছ'চাইটিত যিমানখিনি নিচাভক্ত মানুহ আছে তেওঁলোকে জাগৃত হওক, তেওঁলোকে যেন নিচাৰ পৰা আঁতৰক, তাৰ বাবে আমি এই সভাখন কৰিছিলোঁ। একচুৱেলি আমাৰ হোপ ফাউণ্ডেশ্যন আজি 2017 চনৰ পৰা এই বিষয়ত কাম কৰি আছে আৰু আমাৰ এটা ট্ৰিটমেণ্ট চেণ্টাৰ আছে, এইটো গুৱাহাটীতো আছিলে, এতিয়া বৰ্তমান আমাৰ নলবাৰীত আছে। আৰু সেই ট্ৰিটমেণ্টটো আমি এইকাৰণে দিয়া হয় যে এজন নিচাভক্ত মানুহে কেনেকৈ নিচাৰ পৰা মুক্ত হৈ থাকে। তাৰ বাবে আমাৰ হোপ ফাউণ্ডেশ্যনে যোনটো ৰিহেবিলিটেশ্যন প্ৰগ্ৰেম আছে সেইটো কৰে, লগতে ডিটক্সিফিকেশ্যনো কৰে, মানে ডক্টৰে যোনটো কৰে ফাৰ্ষ্ট উইথড্ৰল পিৰিয়ডটো সেইটোও কৰে, আৰু ৰিহেবিলিটেশ্যনো কৰে আৰু ফেমিলি থেৰাপিও কৰে। ফেমিলি থেৰাপিটো হ'ল যে এজন নিচাভক্ত মানুহক ছাপোৰ্ট কৰা লাগিব ফেমিলিৰ পৰা, তো সেই ফেমিলি থেৰাপিও কৰে। আৰু লগতে আমাৰ নতুন এটা আমি ইনক্লুডেড কৰিছোঁ, সেইটো হ'ল যে এজন নিচাভক্ত মানুহে হয়তো চাকৰি বাকৰি নাপাই পেলাই আকৌ নিচাৰ ওচৰত যাব পাৰে, হয়তো পঢ়াখিনি অধুৰা কৰিছে বা কিবা বেলেগ হেৰিত কৰিছে। তো আমি কিছুমান চিনাকি প্ৰচেষ্টা আছে যে তেহেঁতৰ লগত আমি মিলি পেলাই কিছুমান ল'ৰাক আমি আকৌ ৰিক্ৰুইট কৰিব মানে সক্ষম হৈছোঁ। আৰু যোনে পঢ়া শুনা মানে কৰিব বিচাৰে, কণ্টিনিউ কৰিব বিচাৰে, তেখেতসকলেও আমাৰ তাৰ পৰা থাকি পেলাই পঢ়া শুনা কৰিব পাৰে। আৰু যদি কোনোবাই আমাৰ তাত ছাৰ্ভিচ দিব বিচাৰে সেই ছাৰ্ভিচো দিব পাৰে, যেন সি এজন এক্সাম্পল হৈ পেলাই আনকো ছাৰ্ভিচ দিব বিচাৰে। দুখীয়া মানুহ ঘৰৰ ল'ৰা এজনে যদি এডিক্টেড হয় তেতিয়াহ'লে আপোনালোকৰ নিচামুক্তি কেন্দ্ৰত ইয়াতে কি সুবিধা পাব? আমাৰ সুবিধা একেই সুবিধা পাব, কাৰণ কি আমি এতিয়ালৈকে বহুত চেৰিটি কৰিছোঁ। আৰু আমাৰ আজি এটা কথা কওঁ, আমি নৰ্থ ইষ্টৰ ভিতৰত এটা CWC মানে যোনটো আপোনাৰ ইমান সুন্দৰ, ইমান পবিত্ৰ এটা জীৱন আমি লাভ কৰিছোঁ। গতিকে এই জীৱনটো লাভ কৰাৰ পিছত এই জীৱনটোক আমি কেনেধৰণে সাৰ্থক ৰূপত আগবঢ়াই নিব পাৰোঁ বা সুকলমে আমি জীৱনটো শেষ কৰি পাৰ কৰি আমাৰ জীৱনকাল এটা থাকে, এই জীৱনকালটো আমি সুন্দৰভাৱে শেষ কৰি আকৌ পৰম গতি লাভ কৰিব প্ৰয়োজন হৈছে। এতিয়া ডেকা চামে আমাৰ বেছিকৈ উশৃংখল বুলি ক'ব লাগিব। এতিয়া উশৃংখল শব্দটো